ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে ইলেকশ্যন জিকিলে মই 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। সবে ভাবিছিলে যে 1 লাখ দিব পাৰিব নেকি? এইটোতো মিছা কথা কৈছে। তথাপিতো মৰমতে ভোটটো দি দিছো। কিন্তু আজি আপোনালোকে দেখিছে যে আমি 1 লাখ নহয়, আমি এই মাহত যি নিযুক্তি দিম, আমাৰ নিযুক্তিয়ে প্ৰায় 2 লাখৰ ওচৰ চাপিব। প্ৰায় 2 লাখ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব। আজি যেতিয়া মই কৈছিলো যে টকা নিদিয়াকৈ চাকৰি পাব, মানুহে বিশ্বাস কৰা নাছিল যে টকা নিদিয়াকৈও চৰকাৰী চাকৰি হ'ব পাৰে নেকি। কিন্তু আজি আমি অসমত প্ৰমাণ কৰিলো যে টকা নিদিয়াকৈও চাকৰি পাব পাৰি। যোৱাবাৰ যেতিয়া ইলেকশ্যনৰ আগত আমি অৰুণোদয় আৰম্ভ কৰিলো, তেতিয়া কংগ্ৰেছে কি ক'লে যে এইটো ইলেকশ্যনৰ আগত দিছে, ইলেকশ্যনৰ পিছত বন্ধ কৰি দিব। কিন্তু ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধটো নহলেই 830 টকা 1000 হল, 1250 টকা হল। আৰু লগত হাঁহে যেনেকে কণী পাৰে তেনেকে এইবাৰ অৰুণোদয়ৰ লগত 250 টকাৰ গেছ চিলিণ্ডাৰো লগত যোগ হৈ গল। হয়নে নহয়? তাৰ মানে আমি যি কওঁ তাক আমি পালন কৰো। বিনামূলীয়া চাউলে হওক বা আমাৰ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰেচন কাৰ্ডত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থাই হওক, ইমান ডাঙৰ ডাঙৰ নেশ্যনেল হাইৱে বনোৱাই হওক, আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলো, ধেমাজিত মেডিকেল কলেজ কৰিম, আমি যি প্ৰতিশ্ৰুতি দিছিলো, আজি আমি এটা এটাকৈ সকলোৰে প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিছো। আজিলৈকে অসমত কোনো চৰকাৰ নাছিলে যি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰাৰ বাবে চেষ্টা কৰিছে। কাৰণ আমি বিশ্বাস কৰো যে ইলেকশ্যন আহিব যাব, কিন্তু মানুহৰ পৰা যি আমি মৰম পাওঁ, সেই মৰম বিলাকক আমি কেতিয়াও পাহৰিব নোৱাৰো। আমি ৰাইজে কৰা মৰম, ৰাইজে দিয়া আশীৰ্বাদ আমি নিশ্চিতভাৱে উভতাই দিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো মোৰ বাবে এটা আনন্দৰ দিন। মই লোকসভা ইলেকশ্যনৰ সময়ত জোনাই আই মাতৃসকলক প্ৰতিশ্ৰুতি দিছিলো যে আমি আপোনালোকক ইলেকশ্যনৰ পিছতেই 10,000 টকাটো দিয়াৰ ব্যৱস্থা কৰিম। আজি আপোনালোক ইয়াত উপস্থিত আছে। 11টাৰ মিটিং, 9টা বজাতে আপোনালোক ইয়াত আহিছে। তাৰ মানে আপোনালোকে জানে যে আজি মামা আহিব, আমাক টকাটো দিবই। এইটোকে কয় বিশ্বাস। আৰু এই বিশ্বাস আমি সদায় ৰাখিবৰ বাবে চেষ্টা কৰো। মই আজি এই কথাখিনি আপোনালোকক এই কাৰণেই কৈছো যে আমাৰ অসমত স্বাধীনতাৰ পিছত মানুহে কংগ্ৰেছৰ চৰকাৰ দেখিছিলে। ইলেকশ্যনৰ সময়ত যি কওক, কোনো দুখীয়া মানুহে চৰকাৰী আঁচনি পোৱা নাছিলে। ইলেকশ্যন আহিলে লুঙি, ধুতি, সূতা কম্বল বাছ, আৰু সেই সূতা কম্বলো মানুহে নাপাইছিলে। সেই সূতা কম্বল লবৰ কাৰণেও বাৰে বাৰে মিটিঙত আহিব লাগে। 100 গৰাকীয়ে পায়, 200 গৰাকীয়ে খালী মুখে উভতি যায়। এইটো আছিলে কংগ্ৰেছৰ দিন। কিন্তু আজি ইয়াত যিমান আহিছে, কোনেও খালী মুখে উভতি যাব নালাগে, সকলোৱে 10,000 টকা লৈহে উভতি যাব। এইটোৱে হৈছে কংগ্ৰেছ আৰু বিজেপি। যোৱা কেইদিনমান আগতে আমি 30 লাখ মহিলাক অৰুণোদয় দিলো। ক'ত? ঘৰত বহি আছে, বুথৰ মিটিঙত আহিছে, বেংকত গৈ টকা সোমাইছে, কোনো কষ্ট পাবলগীয়া হোৱা নাই। শ্ৰদ্ধাৰ আই মাতৃসকল, আজি মই সকলোৱে আমি আপোনালোকক আৰু এটা কথা ক'ব খোজো। আজি যে আমি 10,000 টকা আপোনালোকক দিম, সেইটো শেষ নহয়। আমাৰ উদ্দেশ্য 10,000 টকা দিয়া নহয়। আমাৰ উদ্দেশ্য জোনাই সমষ্টিৰ আই মাতৃসকলক
লাখপতি বাইদেউ বনোৱা আমাৰ সংকল্প আৰু আমাৰ প্ৰতিশ্ৰুতি। আমি লাখপতি বাইদেউ কেনেকে হ'ব পাৰো? আজি আপোনালোকে দেখিছে যে লাখপতি বাইদেউ হোৱাটো বহুত ডাঙৰ কথা নহয়। আমি যদি ইচ্ছা কৰো আমি লাখপতি বাইদেউ হ'ব পাৰো। আজি যদি আপোনালোকে খবৰ কৰে আমাৰ জোনাই গাঁৱৰ লুহিজান মাজগাঁৱৰ আজি মন্দিৰা দেউৰী বাইদেউ তেখেত লাখপতি বাইদেউলৈ পৰিণত হৈছে। কেনেকে পৰিণত হৈছে? যে আজি বাইদেৱে জৈৱিক ষ্ট্ৰবেৰী আৰু ভোট জলকীয়াৰ খেতি কৰি নিজে লাখপতি বাইদেউলৈ ৰূপান্তৰ হৈছে। আজি আমাৰ ৩ নম্বৰ চিমেণ্ট চাপৰি জোনবিৰি আত্মসহায়ক গোটৰ দৰে বহুতে মাত্ৰ সপ্তাহত 10 টকাকৈ জমা কৰি আজি গ্ৰুপটো নিজৰ ভৰিৰ ওপৰত থিয় কৰিছে। আমাৰ অসমত 4 লাখ আত্মসহায়ক গোট আছে। 4 লাখ আত্মসহায়ক গ্ৰুপত 40 লাখ মহিলা জড়িত হৈ আছে। এই 40 লাখ মহিলাক আমি লাখপতি বাইদেউ বনাব লাগে। মোদী ডাঙৰীয়াই কৈছে যে মই ভাৰতত 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব খোজো আৰু অসমত আমি 40 লাখ বাইদেউ 40 লাখ মাক আমি লাখপতি বাইদেউ বনাব খোজো। আৰু তাৰ কাৰণে আজি আমি অসমত এক প্ৰকাৰ ক'ব গ'লে এটা বিপ্লৱৰ আমি সৃষ্টি কৰিছো। আত্মসহায়ক গোট গঠন হোৱাৰ আগতে যিসকল মহিলা ঘৰত সোমাই আছিল আজি আত্মসহায়ক গোটে আমাৰ মহিলাসকলক বাহিৰলৈ লৈ আহিলে। স্বামীৰ উপাৰ্জনত আজি আমাৰ মহিলাসকলে হাত উজান দিয়ে আৰু মহিলাসকলে স্বামীৰ কষ্ট অলপ হলেও কমাবৰ কাৰণে চেষ্টা কৰে। নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰে। আজি আমাৰ অসমৰ নাৰী শক্তিয়ে এক প্ৰকাৰ ক'ব গ'লে গোটেই ৰাজ্যখনতে এক নতুন বিপ্লৱৰ সৃষ্টি কৰিছে। সেইবাবে মই কেতিয়াবা কওঁ যে আমাৰ মহিলাসকলে ঘৰখন চলাবলৈ যিমান কষ্ট কৰে মোৰ লগত যদি আৰু টকা থাকিলেহেঁতেন মই হয়তো অৰুণোদয় আঁচনিও একেদিনাই 3000 টকা কৰি দিলোহেঁতেন। কিন্তু আজি আমি দুখীয়া দেশ, তথাপিতো আজি আপোনালোকে দেখা পাইছে যে 830 টকাৰ পৰা অৰুণোদয় 1250 আৰু 250 টকা গেছ এতিয়া 1500 টকালৈকে যাবৰ বাবে আৰম্ভ কৰিছে। আজি আমি 10,000 টকা মহিলাসকলক ইয়াত দিম, কিন্তু 10,000 টকাত আমি ৰখি নাযাওঁ, কাৰণ আমি লাখপতি বাইদেউ হ'ব লাগিব। আৰু তাৰ কাৰণে মই আপোনালোকক কেইটামান পৰামৰ্শ দিব খুজিছো। আজি 10,000 টকা পোৱাৰ লগে লগে আমি সকলোৱে এটা মোবাইল কিনি ল'ব লাগিব। কোনে কোনে মোবাইল কিনিব? কিনিব লাগিব নে নাই? মোবাইল নালাগে? কাক মোবাইল কিনিব নালাগে হাত দাঙকচোন। আচ্ছা, এতিয়া আপোনালোকে বুজি পালে যে 10,000 টকাটো দি আমি মোবাইল নিকিনো। ঠিক আছে, কি কৰিম আমি? এই 10,000 টকা দি আমি 3টা কাম কৰিব পাৰো। 1 নম্বৰ, এই 10,000 টকা আমি যদি গ্ৰুপত দিওঁ, গ্ৰুপত 1 লাখ টকা হ'ব। আৰু 1 লাখ টকা দি আপোনালোকে যদি ব্যৱসায় কৰে বেংকেও আপোনালোকক আৰু লোন দিব। এইটো হল মোৰ প্ৰথম উপদেশ যে যিবিলাকৰ গ্ৰুপটো খুব ভাল আৰু মহিলাসকলৰ মাজত সম্পৰ্ক ভাল, কাজিয়া পেচালো নহয়, তেনেহলে 10,000 টকাটো গ্ৰুপত দিয়ক। 1 লাখ টকা হ'ব আৰু 1 লাখ টকা দি আপোনালোকে বহুত ধৰণৰ ব্যৱসায় কৰিব পাৰিব আৰু বেংকেও আপোনালোকক বেছিকৈ লোন দিব। 1 নম্বৰ। 2 নম্বৰ, যে নহয় আমি গ্ৰুপত নিদিও,
আৰু আমি নিজে কিবা এটা কাম কৰিম, কোনো আপত্তি নাই। আপোনালোকে নিজে হাঁহ কুকুৰা পালন কৰক, গাই গৰু পালন কৰক, আপোনালোকে আমাৰ শালত কাপোৰ বুৱক, মৌ মাখি পোহক, সৰু দোকান এখন দিয়ক।